আমাৰ GDP আমি এটা গৰ্ব কৰিব পাৰোঁ যে আমাৰ GDP ইণ্ডিয়াত একচুৱেলি 3rd নম্বৰ পজিশ্যনত আহিব আৰু বৰ্তমান আছে 5th নম্বৰ পজিশ্যনত বাট আমাৰ GDP যে 3rd নম্বৰ পজিশ্যনত আহিব এইটো আমি গৰ্ব কৰিব বাট কিন্তু আপুনি জানেনে আমাৰ GDP যদি 3rd নম্বৰ পজিশ্যনত আহিব তেতিয়া আমাৰ ইণ্ডিয়া গৰিব আছে কাৰণ কিয় জানেনে কাৰণটো হ'ল আমাৰ ইণ্ডিয়াত 10% মানুহৰ তাত খালি GDP আধা আধিতকৈ অধিককৈ বেছি GDP তেখেতৰ লগত আছে আৰু বাকী 20% GDP আমাৰ মিডিয়াম ক্লাছৰ মানুহ যেনেকৈ ধনী মানুহৰ মিডিয়াম মানুহৰ ধনী মানুহৰে কওক আমিতো ধনী মানুহৰ কওক তেখেতৰ লগৰ তাত আছে বাট যিমানটো 70% মানুহ এতিয়াও গৰিব আছে বাট আমাৰ ক'বলৈ নামৰ কাৰণে আমি গৰ্ব কৰিব পাৰোঁ যে আমাৰ 3rd নম্বৰ GDP পজিশ্যনত আছে আমাৰ ইণ্ডিয়া বাট এনেকুৱা নহয় একচুৱেলি আমাৰ ইণ্ডিয়া এতিয়াও বাট গৰিব আছে আমাৰ ইণ্ডিয়াক আমি ধনী কৰিব পাৰোঁ নেকি আমাৰ ইণ্ডিয়া একচুৱেলি ধনী হৈ আছে আৰু ভৱিষ্যতে আৰু একচুৱেলি আমাৰ PM নৰেন্দ্ৰ মোদী একচুৱেলি আমাৰ কাম কৰিছে ডাঙৰ কাম কৰিছে যেনেকা বহুত ডাঙৰ কাম কৰিছে অযোধ্যা ৰাম মন্দিৰ বোলে বা জাতি প্ৰতি বহুত কাম কৰিলে এইবিলাক ধৰি এৰি কাৰণে বেছি পলিটিক্সত সোমাই নাযায় বেছি এইবিলাক ধৰি এৰি কাৰণে আমাৰ একচুৱেলি আসামতে এতিয়া চাই লওক হিমন্ত বিশ্ব শৰ্মা আসামৰ ফ্লাডৰ কাৰণে চববাৰ ইনস্পেকশ্যন কৰে কিন্তু ইনস্পেকশ্যন কৰি কাৰণেও কি একচুৱেলি হয় কি হাচিল হয় একচুৱেলি চববাৰটো ফ্লাড আহিয়ে যায় অৰুণাচলৰ পৰা পানী আহি যায় হিমালয়ৰ পৰা ব্ৰহ্মপুত্ৰত পানী যায় ব্ৰহ্মপুত্ৰত যেতিয়া পানী অভাৰফ্ল'ড হৈ যায় তেতিয়া চব পিনে ঘেৰাও কৰি পানী আহি কেনে ফ্লড হৈ যায় তেতিয়া হয় আসামৰ নাম আহে #AssamFlood #AssamFlood #HelpAssam নানা ধৰণৰ কমেণ্ট আহে